কাৰ্বি আংলং কাণ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়ত PGR আৰু VGRত উচ্ছেদ চলাব নোৱাৰি, আলাপ আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে তুলিৰাম ৰংহাঙৰ বাসগৃহত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। প্ৰতিবাদকাৰীয়ে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। অনিয়ন্ত্ৰিত পৰিস্থিতি, প্ৰতিবাদকাৰীক আটক কৰাৰ পিছতেই সংঘটিত কৰিছে ভয়াৱহ কাণ্ড। আমি সেই মুহূৰ্তৰ কিছু দৃশ্য দেখাই আছোঁ, কিদৰে আজি তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰা পৰিলক্ষিত হৈছে। এইদৰে প্ৰতিবাদকাৰীয়ে বেৰি ধৰিছে ৰংহাঙৰ বাসগৃহ। যিহেতু এক আমৰণ অন্বেষণত বহিছিলে প্ৰতিবাদকাৰী আৰু আমৰণ অন্বেষণত থকা প্ৰতিবাদকাৰীক আটক কৰাক লৈ এই উত্তেজনাৰ সৃষ্টি হৈছিলে আৰু কাৰ্বি ভূমিত অনা অসমীয়াৰ আগ্ৰাসনক লৈ চলি আছিলে প্ৰতিবাদ আৰু এই প্ৰতিবাদে আজি 15 দিনত ভৰি দিছিলে। হঠাৎ দেওবাৰে নিশা প্ৰতিবাদস্থলীৰ পৰা আটক কৰি লৈ গৈছিল 3 প্ৰতিবাদকাৰীক আৰু প্ৰতিবাদকাৰীক আটক কৰাক লৈ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ৰাইজৰ মাজত। আটকাধীন প্ৰতিবাদকাৰীক মুকলিৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক আৰু ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে KACৰ CM তুলিৰাম ৰংহাঙৰ বাসগৃহত এইদৰে কৰিছে অগ্নিসংযোগ, যাৰ পাছতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰিছে গুলীচালনা আৰু আৰক্ষীৰ গুলীত এই পৰ্যন্ত আহত হৈছে 3 গৰাকী প্ৰতিবাদকাৰী। আমি দেখাই আছোঁ তুলিৰাম ৰংহাঙৰ ঘৰত যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে প্ৰতিবাদকাৰীয়ে। অধিক ভয়ানক পৰিস্থিতি দেখা পোৱা গৈছিলে। ভয়ংকৰ ঘটনাত আহত হৈছে 3 প্ৰতিবাদকাৰী আৰু এজন CRPF জোৱানো আহত হৈছে এই ঘটনাত আৰু উচ্ছেদৰ দাবীত সাব্যস্ত কৰিছিলে এই বৃহৎ প্ৰতিবাদ। VGR PGR ভূমিত উচ্ছেদ বিচাৰিছিল জনতাই, কিন্তু এই প্ৰতিবাদৰ মাজতে আটক কৰিছিল কেইবাজনো প্ৰতিবাদকাৰীক আৰু ইয়াৰ পিছতে সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। আৰু উচ্ছেদ কৰিবলগীয়া ভূমিত কোৰ্ট কেছ চলি থকাৰ বাবেই হোৱা নাছিলে উচ্ছেদ, এই মন্তব্য কৰিছে কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাঙে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য যে আলাপ আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনফালে পশ্চিম কাৰ্বি আংলঙত 163 ধাৰা জাৰি কৰা হৈছে। ৰাজহুৱা স্থানত 5জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব পশ্চিম কাৰ্বি আংলঙত। এই সময়ছোৱাত কোনো ধৰণৰ ৰেলী, সমদল, প্ৰদৰ্শনী বা সভা সমিতি আজি অনুষ্ঠিত কৰিব নোৱাৰিব। সামাজিক মাধ্যমত কোনো ধৰণৰ ঘৃণাসূচক মন্তব্য কৰিব নোৱাৰিব আৰু 22 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বাহাল থাকিব এই নিৰ্দেশনা। আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে আৰক্ষীয়ে জাৰি কৰিছে 163 ধাৰা। যিহেতু কাৰ্বি আংলঙৰ খেৰণিৰ বিভিন্ন অঞ্চলত উচ্ছেদৰ দাবী বিচাৰিছিলে, প্ৰতিবাদ সাব্যস্ত কৰিছিলে কাৰ্বি সমাজে, তাৰ পাছতেই প্ৰতিবাদকাৰীক আটক কৰাৰ পিছতেই প্ৰতিবাদকাৰীক মুকলি কৰি দিবলৈ প্ৰতিবাদ চলিছিলে আৰু তাৰ মাজতে এইদৰে ৰংহাঙৰ বাসগৃহত তুলিৰাম ৰংহাঙৰ বাসগৃহত ভয়ংকৰ ঘটনা সংঘটিত কৰিছে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে আলাপ আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰাৰ আশ্বাস দিছে আৰু ইতিমধ্যে কাৰ্বি আংলঙত 160 ধাৰা জাৰি কৰা হৈছে।